ক'ত কি আছে আপোনাক সুবিধা কৰি দিওঁ আমি 5 তাৰিখে এখন এফআইআৰ পালোঁ যে এনেকৈ চুৰি হৈছিল বুলি। তাৰপিছত আমি তদন্ত কৰোঁতে গম পালোঁ যে তাৰে এজন গুৱাহাটীত আছিলে বুলি। সেই মৰ্মে আমাৰ মাননীয় এছ পি ছাৰে এটা টীম পঠালে। তাত গৈ পেলাই DSP ধনৰাজ দলে আৰু মোৰ নেতৃত্বত আমাৰ এটা দল গ'ল। তাৰপিছত আমি সঞ্জয় দাস নামৰ এজনক এপ্ৰিহেণ্ড কৰিলোঁ। তাৰপিছত তেখেতৰ চাৰ্চ কৰোঁতে আমি সোণৰ 7ডাল চেইন পালোঁ, নগদ 98,000 কেছ পালোঁ, আৰু আঙুঠি, সোণৰ আঙুঠি পালোঁ, সোণৰ বেংগলছ পালোঁ, আৰু যি বস্তুখিনি ৰিকভাৰী কৰিব সক্ষম হ'লোঁ 24 ঘণ্টাৰ ভিতৰতে। অতি তৎপৰতাৰে কিন্তু আৰক্ষীয়ে ঘটনাটো মানে ক্ল'জ কৰিবলৈ সক্ষম হ'ল। আৰু এই ব্যক্তিগৰাকী কেইজন ব্যক্তি আছে, এজন পৰ্টেল সাংবাদিক ইমানুল হক, আৰু লগত আৰু এজন আছে প্ৰবীণ হাজাৰী। আচ্ছা, আৰু তেওঁলোকৰ বিৰুদ্ধে এনেকুৱা গোচৰ কি আগতেও আছে নেকি? সঞ্জয় দাস তদন্ত কৰি আছোঁ এতিয়াও, কিন্তু সঞ্জয় দাস বোলা ব্যক্তিজনৰ নামত আছে বুলি আমি তথ্য পাইছোঁ, কনফাৰ্ম কৰিবলৈ বাকী আছে। তিনিজনক আটক কৰিছোঁ, এজন সঞ্জয় দাস, এজন ইমানুল হক, এজন প্ৰবীণ হাজাৰী। তেওঁলোকৰ বিৰুদ্ধে আগতে গোচৰ আছে, মানে বস্তুখিনি গোটেইখিনি ৰিকভাৰী হৈছে। ঠিক আছে, ৰিকভাৰী কিমান টকা কৰিলে? ৰিকভাৰী টোটেল 98,000 হৈছে, আৰু সোণৰ অলংকাৰ লগত 7টা মোবাইল, এটা লেপটপ, এটা টেবলেট, যিটো তেখেতে কিনিছিলে। আৰু আচ্ছা, সঞ্জয় দাস বোলা যি ব্যক্তিগৰাকী আছে, তেওঁ পুলিচৰ ড্ৰেছত আছিলে? তেখেত পুলিচৰ ড্ৰেছতে আছিলে। মানে কি, মানে তেওঁ কি আচলতে ভুৱা পুলিচৰ ৰূপ লৈ তেওঁ মানে এই ঘটনাটো মানে চক্ৰান্তটো ৰচনা কৰিছে। গুলীয়া উদ্ধাৰ 4 যায় 303 ৰাইফেলৰ এমিউনেশ্যন উদ্ধাৰ হৈছে তাত, সেই ৰুমৰ পৰা। পিষ্টল তেনেকুৱা কিবা? পিষ্টল সেইটো পোৱা নাই বাৰু, এমিউনেশ্যন পাইছোঁ 4টা। আগতে বাইক চুৰ কেছত আছে।